আজি আমি দশম শ্ৰেণীৰ এক্সাৰসাইজ 8.1 11 নম্বৰ প্ৰশ্নটো কৰিম। তো 11 নম্বৰ প্ৰশ্নটোত কি দিয়া আছে, তলত দিয়াবিলাক সত্য নে অসত্য তোমাৰ উত্তৰত যথাযথতা উল্লেখ কৰা। চোৱা প্ৰথম কুৱেশ্যনটো কি দিয়া আছে, 10 এৰ মান সদায়, ইয়াত কি কৈছে সদায় একতকৈ সৰু হয়নে, সদায় একতকৈ সৰু হ'বনে 10a। চোৱা যদি মই চিত্ৰ এটা বনাওঁ, এইটো চিত্ৰ বনালোঁ, তো এইটো a b c দিলোঁ। যদি এৰ পৰা চাওঁ তেনেহ'লে এইটো কি হ'ব, পাৰপেণ্ডিকুলাৰ হ'ব, এইটো কি হ'ব বেছ হ'ব। এতিয়া 10 মানে কি আছিল, 10 মানে কি আছিল, আৰু এইটো হাইপোটেনিয়াছ হ'ব। 10 মানে কি আছিল, পৃথিৱীৰ বিখ্যাত। 10 মানে কি আছিল, পৃথিৱীৰ বিখ্যাত। তো ইয়াত পিৰ মানটো মই 2 দিলোঁ, বিৰ মান 3 দিলোঁ। তো তেতিয়া কি হ'ব, পিৰ মান 2, ওপৰত 2, তলত কিমান 3। তো 3ৰে 2ক ডিভাইড কৰিলে মানটো কি হ'ব, একতকৈ কি হ'ব, তলৰটো ডাঙৰ হ'লে একতকৈ কি হ'ব, সৰু হ'ব মানটো। তো ইয়াত যদি মই 2 দিওঁ, পিৰ মান 2 ধৰিছোঁ, বিৰ মান কিমান ধৰিছোঁ, 3 ধৰিছোঁ, তেতিয়া কি হ'ব, 3ৰে 1ক ডিভাইড কৰোঁতে একতকৈ কি হ'ব, মানটো একতকৈ কি হ'ব, সৰু হ'ব। একটো ডাঙৰ হ'ব, মানটো কি হ'ব, একতকৈ সৰু হ'ব। এইটো এনেকুৱা একতকৈ সৰু হ'ব মানটো। তো ইয়াত যিটো কৈছে যে 10 এৰ মান সদায় একতকৈ সৰু, এইটো কণ্ডিশ্যনত একৰ মানটো কি পাইছোঁ, সৰু পাইছোঁ। ঠিকে আছে। যদি এই মানটো চেঞ্জ কৰি দিওঁ, ইয়াত 3 দিলোঁ, ইয়াত কি দিলোঁ, 2 দিলোঁ, তেতিয়া কি হ'ব, বিৰ মান 2 ওপৰত, তলত কি আহি গ'ল 3, এইটো p/b। 10 মানে কি আছিল, p/b। এতিয়া সৰু হ'বনে, এতিয়া সৰু হ'ব, ডাঙৰ হৈ গ'ল, একতকৈ কি হৈ গ'ল, মানটো ডাঙৰ হৈ গ'ল, মানটো একতকৈ ডাঙৰ হৈ গ'ল, একটো সৰু হ'ল, এই মানটো ডাঙৰ হৈ গ'ল। তো এইটো কি হ'ব, কি হ'ব, সত্য হ'বনে অসত্য, কি হ'ব, এইটো অসত্য। উত্তৰত এইটো লিখি দিব পৰা যে কিয় হয়। তো ইয়াত মই দেখাই দিছোঁ। তো কিয় হয় যে 10 এৰ মানটো এনেকুৱাকৈ ধৰি যদি আমি এবাৰ 2 ৰাখোঁ, ইয়াত 3 ৰাখিলোঁ, তেতিয়াহ'লে কি হয়, ঠিকেই হয়। এইটো মানটো আকৌ চেঞ্জতো হ'ব পাৰে, সদায় বুলি কৈছে নহয়। মানটো যদি ইয়াত 3 দিওঁ, ইয়াত 2 দিলে কি হ'ব, এবাৰ সৰু এবাৰ ডাঙৰ হৈ আছে, সদায় বুলি কৈছে, সদায় হ'লেতো সদায় থাকিব লাগিব, একে থাকিব লাগিব। তো সেইকাৰণে এইটো কি হ'ল, অসত্য হ'ল। তাৰপিছত 2 নম্বৰটো কি দিয়া আছে, এ কোণৰ কোনো মানৰ বাবে sec a 12/5। sec a চিত্ৰ, ইয়াতো চিত্ৰ বনাই চোৱা, sec a যদি চিত্ৰ বনোৱা, এৰ পৰা চাব লাগিব, a b c দিলোঁ, এইটো 90 ডিগ্ৰী ধৰিলোঁ, এইটো হাইপোটেনিয়াছ। এৰ পৰা চাওঁতে এইটো কি হ'ব, পাৰপেণ্ডিকুলাৰ, এইটো কি হ'ব, বেছ হ'ব, এইটো বেছ হ'ল। এতিয়া sec মানে কি আছিল, sec মানে কি আছিল, cos মানে আছিল ভাৰতৰ হিৰ', cos কি আছিল, cos আছিল ভাৰতৰ হিৰ'। তো sec cosৰ উল্টা হিৰ' ভাৰতৰ হৈ যাব, কি হৈ যাব, হিৰ' ভাৰতৰ। চোৱা হিৰ' ভাৰতৰ হ'লে ইয়াত এইচৰ মান কিমান দিয়া আছে, 12, এইচৰ মান 12। তাৰপিছত বিৰ মান কিমান দিয়া আছে, 5। এইটো বিতকৈ এইচটো সদায় ডাঙৰ হ'ব, বিতকৈ এইচটো সদায় কি হ'ব, ডাঙৰ হ'ব। এ কোণৰ কোনো মানৰ বাবে sec a 12/5, এইটো হ'ব পাৰে, কাৰণ এইচৰ মানটো ডাঙৰ দিয়া আছে নহয়, বিতকৈ এইচৰ মান কি হ'ব, সদায় ডাঙৰ হ'ব। তো ইয়াত ডাঙৰে দিয়া আছে। তো এইটো হৈ গ'ল তোমাৰ 2 নম্বৰ। এইটো কি হ'ব, সত্য হ'ব, 2 নম্বৰটো সত্য হ'ব পাৰে। 3 নম্বৰটো কি দিয়া আছে, cosecant of angle a ৰ, cosecant of angle a ৰ সংক্ষিপ্ত ৰূপ হিচাপে cos a ব্যৱহাৰ কৰা হয়। নহয়, cosৰ কাৰণে আমি কি পাইছিলোঁ, cos মানে কি আছিল, cos মানে আছিল cosine। cosৰ সংক্ষিপ্ত সৰুকৈ, এই cosineক সৰুকৈ লিখিলে কি লিখা হয়, cos লিখা হয়, cosine। আৰু cosecantৰ কাৰণে, cosecant কেতিয়া ব্যৱহাৰ কৰা হয়, cosecৰ ক্ষেত্ৰত, cosecৰ ক্ষেত্ৰত cosecantক সৰুকৈ লিখি কি কৰা হয়, cosec লিখা হয়। আৰু cosineক সৰুকৈ কি লিখা হয়, cos a বুলি লিখা হয়, cos a, এইটো a ইয়াত দিব পৰা। তো এতিয়া ইয়াত কি পালা, cosecant অফ এংগেল এৰ সংক্ষিপ্ত ৰূপ কি পালা, cosecant অফ এংগেল এৰ cosec a, এক্সামত এইটোও দি দিব পাৰে। আৰু cos এৰ কোনটোক সৰুকৈ লিখা হয়, cosineক সৰুকৈ লিখা হয়, cos a। cosineৰ সংক্ষিপ্ত ৰূপ কি হ'ব, cos a। তো এইটো কি হ'ল, অসত্য হ'ল, অসত্য। তাৰপিছৰটো কি দিয়া আছে, cot আৰু এৰ পূৰণফল সদায় cot a, এইটো হয়নে, পূৰণফল cot a হয়নে, এইটো অসত্য হ'ব, অসত্য। তো
কট আৰু এ এইটো বেলেগ বেলেগ বস্তু কট এ এটা শব্দ এইটো এটা বেলেগ শব্দ কট আৰু এ এইটো বেলেগ বেলেগ শব্দ এইটো একচুয়ালি হয় কি চোৱা কট এ মানে কি হয় কট এ কট মানে কি আছিল 10 আছিল পৃথিৱী বিখ্যাত তো এইটো কি হৈছে বিখ্যাত পৃথিৱী কট এ মানে কি পৃথিৱী বিখ্যাত এতিয়া চিত্ৰৰ পৰা চাওঁতে এৰ পৰা চাব লাগিব এইটো যদি চিত্ৰ বনোৱা এৰ পৰা এইটো এ ইয়াত দিলা এইটো বি দিলা এইটো সি দিলা তো এইটো 90 ডিগ্ৰী এইটো হাইপোটেনিয়াছ হৈ গ'ল এৰ পৰা চাওঁতে এইটো পাৰপেণ্ডিকুলাৰ হ'ল এইটো বেছ হ'ল তাই এ কোণৰ ইয়াত কেনেকৈ ধৰিবা চোৱা কেনেকৈ ক'বা এ কোণৰ লগত থকা বাহু এইটো এ কোণৰ লগত আছে বিৰ মানটো লাগিব ওপৰত কি আহিব এ কোণৰ লগত থকা বাহু এংগেল এৰ লগত থকা বাহু ইয়াক সন্নিহিত বাহু বুলিও কোৱা হয় সন্নিহিত বাহু তলত কি আহিব পি টু কি হয় এ কোণৰ এইটো সম্মুখত আছে ইয়াক কি বুলি কোৱা হয় বিপৰীত বাহু এংগেল এৰ বিপৰীত বাহু তো একচুয়ালি হয় কট এ টু এইটো কট এ মানে কি হয় এৰ এ কোণৰ লগত থকা বাহু লিখা বা এ কোণৰ সন্নিহিত বাহু লিখা এংগেল এৰ সন্নিহিত বাহু তাৰ মানে এ কোণৰ লগত যেটো লাগি থাকিব এইটো বাহুক ডিভাইড যদি কৰা ইয়াৰ বিপৰীত বাহুৰে যেটো পাবা খেটো কি হ'ব কট এ বুজি পাইছা কট এ কি হ'ব কট এ মানে কি হ'ল আৰু সহজ ভাষাত কেনেকৈ লিখিব পৰা এ কোণৰ বিপৰীত বাহু এ কোণৰ বিপৰীত আৰু এংগেল এৰ লগত থকা বাহু আৰু বিপৰীত বাহু তাৰ বিপৰীত বাহুটোৰে যদি লগত থকা বাহুক ডিভাইড কৰা তেন্তে কি পাবা কট এ পাবা বুজি পাইছা এটো তো লাষ্ট ওয়ান 5 নাম্বাৰটো কি দিয়া আছে কোনো এটা কোণ থিটাৰ বাবে sin থিটাৰ মান 4/3 এটো 4/3 সো ইয়াত চিত্ৰ বনালা এটো চিত্ৰ বনালা তো থিটা আছে যি কোনো ধৰিব পৰা ইয়াত এটো কোণ ধৰিলা এটো পাৰপেণ্ডিকুলাৰ হ'ব এটো কি হ'ব বেছ হ'ব ইয়াৰ বিপৰীতটো পাৰপেণ্ডিকুলাৰ sin মানে কি আছিল পৃথিৱীৰ হিৰো cos মানেহে ভাৰতৰ হিৰো আছিল sin মানে কি পৃথিৱীৰ হিৰো তাৰ মানে ইয়াত পিৰ মান কিমান দিয়া আছে 4 আৰু এইচৰ মান কিমান দিয়া আছে 3 তো এইচৰ মান ইয়াত 3 পি ইয়াত 4 হ'ব পাৰিব এটো 3 দিয়া আছে এটো 4 দিয়া আছে হ'ব পাৰিব এইচ টু খদাই এই দুটা বাহুতকে কি হ'ব ডাঙৰ হ'ব বাকি যি দুটা বাহু থাকিব ইয়াতকে এইচ টু খদাই কি হ'ব ডাঙৰ হ'ব কিন্তু ইয়াতকে এটো সৰু হৈ আছে নাই কি হৈ আছে সৰু তেনেহলে এটো কি হ'ব অসত্য এইচ টু খদাই কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব কোনো এটা কোণৰ থিটাৰ বাবে sin থিটা 4/3 তুমি ইয়াতো ধৰিব পৰা এটো চেঞ্জ হ'ব এই দুটা বাহু খদাই এইচতকে সৰু হ'ব লাগিব এইচৰ মানটো সৰু হৈ আছে যদি তুমি এটো ইয়াত পি টু ইয়াতে ধৰিলা যেনেবা থিটাটো ইয়াত লৈ আহিলা থিটাটো ইয়াত এটো হৈ গল বি তো এটো ইয়াত 4 হৈ গল চোৱা এতিয়াও কি হৈ আছে এইচৰ মানটো এই বাহুতকে সৰু হৈ আছে তো কি হ'ব লাগিব এইচৰ মানটো এই বাকি দুটা বাহুতকে খদাই কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব এইচৰ মানটো খদাই কি হ'ব লাগিব ডাঙৰ তো sin মানে আছিল পৃথিৱীৰ হিৰো ইয়াৰ পৰা চালেও ডাইৰেক্ট ক'ব পাৰিবা ইয়াত 3 আছে তো এইচ পিতকে এইচ টু খদাই কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব পিতকে এইচ টু খদাই কি হ'ব ডাঙৰ বা বিত কৈও কি হ'ব এইচ টু খদাই ডাঙৰ হ'ব এইচ টু বিত কৈও ডাঙৰ হ'ব আৰু পিত কৈও ডাঙৰ হ'ব কিন্তু ইয়াত কি হৈ আছে এইচ টু সৰু হৈ আছে ন এইচ টু সৰু হৈ আছে সেই কাৰণে এটো কি হ'ব অসত্য হ'ব বুজি পাইছা এটো তো ইমানেই আছিল তোমালোকৰ 11 নম্বৰ প্ৰশ্নৰ